উপস্থিত আছোঁ আৰু বানৰ যি হাহাকাৰ পৰিস্থিতি, বানে সৃষ্টি কৰা যি হাহাকাৰ পৰিস্থিতি, তাৰ কবলত জাঁজিমুখৰ বহুকেইখন গাঁও এতিয়াও পানীৰ মাজত বুৰ গৈ আছে। এতিয়া মই এটা ঘাইপথৰ ওপৰত অৰ্থাৎ চাহবুৰীৰ ওচৰতে থিয় হৈ আছোঁ আৰু এই জাঁজিমুখৰ যি চাহবুৰী, সেই চাহবুৰীত এতিয়া একাঠু পৰ্যন্ত পানী আৰু পথাৰসমূহতো আপুনি এককাললৈকে গৈছে। এতিয়া চাওক, সাধাৰণ লোকসকলে যি যাতায়াতৰ ক্ষেত্ৰত দুৰ্যোগ ভুগিবলগীয়া হৈছে। মই দেখুৱাইছোঁ কিছুমান জীয়া ছবি, বানে ধুই থৈ যোৱা জাঁজিমুখৰ পৰা আপোনালোকক এক পৰিৱেশ দেখুৱাবলৈ লৈছোঁ। চাওক, একাঠুলৈকে পানী যিটো পথ আছে সেই পথটো চাহবুৰীটো এককাল পানী আৰু পশুধনসমূহ যি পশুধন আছে সেই পশুধনসমূহ ৰাস্তাটো বান্ধিবলগীয়া হৈছে। আপোনালোক ক'ৰ পৰা আহিলে? আমি এখন আগৰ পৰা আহিছোঁ। কেনেকুৱা ভিতৰত কিমান পানী? ভিতৰত পানী হৈছে আঁঠু। এই আপোনালোকৰ ঘৰৰ যিবোৰ জীৱ জন্তু আছে, পোহপাল আছে, ৰাস্তাতে আছে আৰু ফেৰ দিছে। চৰকাৰৰ ফালৰ পৰা ৰিলিফ পাইছে? নাই দিয়া, এতিয়ালৈকে নাই দিয়া, মাইক নাই দিয়া। হয়, চাওক, চৰকাৰ প্ৰশাসনলৈ এজন লোকে ক্ষোভ প্ৰকাশ কৰিছে যে কোনো ধৰণৰ ৰিলিফ তেওঁলোকে পোৱা নাই। তেওঁলোকে নিজৰ পশুধনসমূহ ৰাস্তাতে বান্ধি থ'বলগীয়া হৈছে, অৰ্থাৎ নিজৰ গৃহৰ পোহনীয়া জন্তুকেইটাৰ সৈতে সহাৱস্থান কৰিবলগীয়া পৰিৱেশ সৃষ্টি হৈছে এতিয়া জাঁজিমুখত।